ভাষাতে কৈছো ভুলতে যদি ইয়াত আহো প্ৰথম ইউচিচি সুপ্ৰিম কোৰ্টে বাৰে বাৰে কৈ আছে টাইম হেজ কাম টু এডপ্ট ইউনিফৰ্ম সিভিল কোড আমিনুল ইছলাম ডাঙৰীয়াই ঠিক কথা কৈছে যে ইউচিচিৰ ফালে আগবাঢ়ি গৈ আছে নেকি মই প্ৰতিশ্ৰুতি দিছো যদি অসমৰ মুখ্যমন্ত্ৰী হৈ মই উভতি আহিব পাৰো ইউচিচি সদনত মই আনিম মোক যিমান পাৰে ৰখাই লওক যোনে যেনেকে পাৰে ৰখাই লওক আৰু মোক যদি ৰখাব নোৱাৰে সদনৰ প্ৰথম অধিৱেশনতে অসমত ইউচিচি আহিব গতিকে অখিল গগৈ ডাঙৰীয়াৰ দায়িত্ব বাঢ়িলে মোক ৰখুৱাৰ দায়িত্ব আপোনাৰ বাঢ়িলে আপোনালোকে আৰু কষ্ট কৰক আৰু যাওক আৰু চেষ্টা কৰক যাতে আপোনালোকে আমাক ৰখাব পাৰে আৰু আমাক যদি ৰখাব নোৱাৰে মই আপোনাক কমিটমেন্ট দিলো আজি অসমত মই ইউচিচি আনি হেৰিম কিন্তু পৰিৱেশটো যেনেকুৱা দেখা গৈছে আপুনি ৰব যেন লাগিছে এবাৰ ৰলে ৰৈ গ'ল এটোতো আপুনি মইতো ঠিক এবাৰ আকৌ আপুনি চিফ মিনিষ্টাৰ নহ'ব যেন লাগিছে অনাৰেবল মেম্বাৰ একদম এনেকুৱা লাগিছে নহয় জানো অধ্যক্ষ ডাঙৰীয়া বহি পালে অনুভৱ কৰিব পাৰিব মাননীয় অধ্যক্ষ মহোদয় খন্তেক সময় পিছত আমি জীয়াই থাকিম নাই তাৰে সিদ্ধান্ত মই ল'ব নোৱাৰো ওলাই যাওঁতে কিজানি গাড়ীখনত এক্সিডেন্ট হয় নহয় আপুনিও আপোনাৰ জীৱনৰ দায়িত্ব ল'ব নোৱাৰে যিজন মানুহে নিজৰ জীৱনৰ দায়িত্ব ল'ব নোৱাৰে তেওঁ ক'ব পাৰিব নেকি মই অহাবাৰ অসমৰ মুখ্যমন্ত্ৰী হ'ম বুলি বা আপুনি ক'ব পাৰিব নেকি ৰখাব পাৰিব বুলি নেদেখাজনে সিদ্ধান্ত লয় অসমৰ মানুহে সিদ্ধান্ত ল'ব কিন্তু আপোনাৰ ভাষাতে কৈছো ভুলতে যদি ইয়াত আহো